নমস্কাৰ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ যি বক্তব্য আপোনালোকে নিশ্চয় শুনিছিলে তেখেতে কৈছিলে যে কালি বা পৰহিলৈ এলিমেণ্টাৰী অৰ্থাৎ LPUPৰ মেৰিট লিষ্ট প্ৰকাশ পাব সেই অনুসৰি আজি প্ৰকাশ পাব নেকি মেধা তালিকা LPUPৰ দ্বিতীয়খন অস্থায়ী মেধা তালিকাৰ বাবে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে তেওঁলোকে অপেক্ষা কৰি আছে আৰু কিমান কমিব পাৰে কাট অফ সেই সম্পৰ্কেও আমি আলোচনা কৰিম তাৰ আগতেই প্ৰতিদিনে আমি এটা ভিডিঅ' প্ৰচেছ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ উইথড্ৰয়েলৰ সম্পৰ্কত গতিকে সেই কথাকেইটা প্ৰথমে কৈ ল'ব বিচাৰিছোঁ যিহেতু ADR তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ল আৰু লগতে সাব ইন্সপেক্টৰ পুলিচৰ ফলাফল ঘোষণা হ'ল বহু এনে প্ৰাৰ্থী যিসকলৰ নাম প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট LPUPত আহিছিল তেওঁলোকৰ নাম ADR গ্ৰেড 3 অথবা সাব ইন্সপেক্টৰ পদত আহিছে নেকি যদি আহিছে তেনে প্ৰাৰ্থীসমূহে যাতে LPUPৰ পৰা তেওঁলোকৰ নামটো প্ৰত্যাহাৰ কৰে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব এজন প্ৰাৰ্থীয়ে উইথড্ৰ কৰি দিয়া মানে তেওঁৰ দুটা চাকৰিত নাম অহাৰ কাৰণে তেওঁ অন্য এজন বঞ্চিত হ'ব গতিকে এই ক্ষেত্ৰত আপোনালোকে তেনে প্ৰাৰ্থীসমূহক উইথড্ৰয়েলৰ কাৰণে যে উইথড্ৰ কৰাৰ ব্যৱস্থা যে DW ফালৰ পৰা কৰা হৈছে বা শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হৈছে সেই কথাটো যাতে সজাগতা আপোনালোকে কৰে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লাইক কৰি দিব আৰু ব্যক্তিগতভাৱেও আপোনালোকে তেনে প্ৰাৰ্থী যদি চিনি পায় আৰু কিছু পইণ্টৰ কাৰণে আপোনালোকৰ নাম যদি অহা নাই তেনে প্ৰাৰ্থীক আপোনালোকে ৰিকুৱেষ্ট কৰিব উইথড্ৰয়েলৰ কাৰণে আৰু 15 তাৰিখে GT-PGTৰ ফলাফল ঘোষণাৰ কথা আছে গতিকে তাৰ আগতে যিহেতু ছেকেণ্ড PLM বা দ্বিতীয়খন অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে LPUPৰ ক্ষেত্ৰত গতিকে এতিয়ালৈকে SRD শিক্ষকসকলৰ কাৰণে যি নিৰ্দেশনা দিয়া হৈছিল তেওঁলোকক উইথড্ৰ কৰিবৰ কাৰণে কিমান শিক্ষকে তেওঁলোকে উইথড্ৰ কৰিলে বা অন্যান্য ধৰণৰ চাকৰি পোৱাসকলৰ ক্ষেত্ৰত কিমানে উইথড্ৰ কৰিলে তাৰ ওপৰতেই নিৰ্ভৰ কৰিব দ্বিতীয় অস্থায়ী মেধা তালিকাত কিমান কমিব কাট অফ কিন্তু যিমান উইথড্ৰ হ'ব লাগিছিল সিমান যদি হোৱা নাই তেনেহ'লে দ্বিতীয় অস্থায়ী মেধা তালিকাত LPUPত যিমান আশা কৰিছে প্ৰাৰ্থীসকলে তাতকৈ কমহে কাট অফ কমিব কিন্তু উইথড্ৰয়েলৰ ব্যৱস্থাটো ফাইনেল মেৰিট লিষ্টলৈকে যিহেতু থাকিব গতিকে ফাইনেল মেৰিট লিষ্টলৈকে যদি সকলো প্ৰাৰ্থীয়ে দুটা বা তিনিটাত তেওঁলোকৰ নাম পোৱা সকলে যদি উইথড্ৰ কৰে তেনেহ'লে কিন্তু ভবাতকৈ বহুত বেছি কাট অফ কমি যাব তাৰ কাৰণে এটি সজাগতাৰ সৃষ্টি কৰিব লাগিব আৰু সেইকাৰণে আমি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱালৈকে LPUP প্ৰতিদিনে এই সম্পৰ্কত এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ যাতে আপোনালোক উপকৃত হ'ব পাৰে গতিকে এই দ্বিতীয় অস্থায়ী মেধা তালিকাত LPৰ ক্ষেত্ৰত মেক্সিমাম 0.5 মান কমিব পাৰে জিলাভিত্তিক আৰু কোনো জিলাত হয়তো 0.2 0.3 এনেধৰণৰ কমিব পাৰে 30 ভিতৰত বা কোনো জিলাত 1.5 এনেধৰণৰ হ'ব পাৰে 0.12 এনেধৰণৰহে হ'ব পাৰে কেতিয়াও নম্বৰৰ ডিফাৰেঞ্চলৈ অহাৰ সম্ভাৱনা নাই দ্বিতীয় অস্থায়ী মেধা তালিকাত আৰু ঠিক একেদৰে বহুতেই সুধি আছিলে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো তেনেকৈ জিলাভিত্তিক লৈ বেলেগ হ'ব পাৰে তথাপিতো আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু কাট অফ সিমান বেছি নকমিব বুলি ক'ব পাৰি কিয়নো আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত 0.20 বা 0.30 মেক্সিমাম হ'ব পাৰে এতিয়া দ্বিতীয় মেধা তালিকাত কোনো জিলাত হয়তো 0.40 মানলৈকে যাব পাৰে কিন্তু আশাক্ষীণ আছে পইণ্টতে বহুত প্ৰাৰ্থী থাকে কিন্তু ফাইনেল মেৰিট লিষ্টত আপাৰ প্ৰাইমেৰীটো বহুত কমিব নম্বৰ ডিফাৰেঞ্চলৈ হয়তো যাব পাৰে ঠিক একেদৰে বেংগলী মিডিয়ামৰ ক্ষেত্ৰতো বহুতে সুধি আছিল কিমান কমিব বেংগলী মিডিয়ামৰ ক্ষেত্ৰত দেখা গৈছে টাফ কণ্টেষ্ট হৈছে জেনেৰেল কাষ্ট আৰু OBC MOBCৰ ক্ষেত্ৰত অৱশ্যে আছামিজ মিডিয়াম বা অন্যান্য ক্ষেত্ৰতো জেনেৰেল কাষ্ট আৰু OBC MOBCৰ ক্ষেত্ৰত যথেষ্ট টাফ কণ্টেষ্ট হৈছে অন্যান্য ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত যথেষ্ট কাট অফ কমিছে গতিকে এতিয়া দ্বিতীয় অস্থায়ী মেধা তালিকাত কাট অফ ভবাতকৈ কমিলেও ফাইনেলত কিন্তু যথেষ্ট কমাৰ সম্ভাৱনা আছে